টপিকৰ কাৰণে ধৃষ্টতাহে মাথো তথাপি চেষ্টা কৰিছো এই আমাৰ আপোন জিলাখনৰ ইতিহাসৰ বিষয়ে দুই এষাৰ আলোকপাত কৰিবলৈ মৰিগাঁও জিলাৰ ইতিহাস আজিও অস্পষ্ট কোৱা হয় যে পৰম্পৰাগত শাসক আৰিমত এই অঞ্চলটোৰ ওপৰত শাসনভাৰ চলাইছিলে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ জঙাল বলহে সেই শাসনভাৰ এই অঞ্চলটোৰ ওপৰত চলায় কিন্তু জঙাল বলহু কছাৰীসকলে কাজলিমুখৰ ওচৰত বাঁহৰ কাঠিৰে হত্যা কৰে ভীমসিঙৰ লিখনিয়ে মৰিগাঁৱৰ বৰ্তমানৰ মৰিগাঁও চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ইতিহাসৰ ওপৰত আলোকপাত কৰিছে কোৱা হয় যে ছজন শাসকৰ দ্বাৰা এই অঞ্চলটো পৃথককৈ স্বাধীনভাৱে শাসন কৰা হৈছিল লাচিত বৰফুকনৰ দিনত দৰঙৰ দুজন ৰাজকুমাৰ ৰাম সিং আৰু ভীম সিঙে সমভূমিৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ পাৰ হৈছিল ৰাম সিঙে তেওঁ ঘৰলৈ উভতি গৈছিল আৰু ভীম সিঙে ব্ৰহ্মপুত্ৰৰ পাৰতে নিগাজি হৈ থাকিবলৈ লৈছিল কিন্তু তেওঁ সেই ব্ৰহ্মপুত্ৰৰ পাৰৰ ব্যক্তিসকলে ভাল পোৱা নাছিলে তেওঁ খেদি পঠাইছিলে আৰু ভীম সিঙে অৱশেষত আমাৰ মৰিগাঁও জিলাতে অৱস্থিত মৰিগাঁৱৰ পাৰতে নিগাজিকৈ থিতাপি লৈছিল পিছত এই ঠাইখিনি এখন গাঁৱলৈ পৰিণত হ'ল আৰু পিছত সেই গাঁওখনে বৰ্তমানৰ মৰিগাঁও নামেৰে জনাজাত হ'ল 1989 চনলৈকে আমাৰ মৰিগাঁও জিলাখন অবিভক্ত নগাঁও জিলাৰ এটা অংশ বা অঞ্চল হিচাপে আছিলে কিন্তু 1989 চনৰ 29 ছেপ্টেম্বৰ তাৰিখে মৰিগাঁও জিলা হিচাপে মৰিগাঁও ঠাইখনক জিলা হিচাপে স্বীকৃতি দিয়া হয় আৰু 14 অক্টোবৰ তাৰিখৰ পৰা মৰিগাঁও জিলাপে কাৰ্যকৰী হয় মৰিগাঁও জিলাৰ বিষয়ে মোৰ দ্বাৰা এই দুই এষাৰ